অসমৰ ভূমি নগৰ এখন নচলিব অসমৰ ভূমি নগৰ এখন নচলিব এই জুই জ্বলিছে অসম চৰকাৰ কাম নাই অসম চৰকাৰ কাম নাই এখন কাম নাই অসম চৰকাৰ go back অসমৰ সংৰক্ষিত বনাঞ্চলত নগাই ইতিমধ্যে অধিগ্ৰহণ আৰম্ভ কৰিলে। প্ৰায় 99% অসমৰ ভূমি যি সংৰক্ষিত বনাঞ্চলৰ ভূমি নগাই অধিগ্ৰহণ কৰাৰ পাছত শান্ত থকা নাই। এতিয়া অসমৰ যি ভূমি আছে সেই ভূমিলৈ হেন চকু নগাৰ। যোৱা দুদিন পূৰ্বে অসমৰ যি MGNREGA জব কাৰ্ডৰ অধীনত কাম, সেই কাম আচলতে নগাৰ এটা দলে আহি বন্ধ কৰাইছিল। তাৰ পাছতে দেখা গৈছিল মৰিনী বিভিন্ন স্থানত কিন্তু বিভিন্ন দল সংগঠনে আন্দোলন চৰকাৰৰ বিৰুদ্ধে আচলতে বিদ্ৰোহ ঘোষণা কৰিছে, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী ৰূপ সাব্যস্ত কৰিছে। মই বৰ্তমান উপস্থিত আছো মৰিয়নি নগৰ থানা তিনিআলি এনেদৰে আদিবাসী ছাত্ৰ সন্থাই আচলতে এনেদৰে অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছে। অসম প্ৰশাসনে যি অসমৰ ভূমি যি সুনিশ্চিত কৰিব পৰা নাই তাৰ বিৰুদ্ধে আচলতে আজি এনেদৰে ওলাই আহিছে। তেওঁলোক সেই হেতিতে দেখাই আছে তেওঁলোকে আচলতে বিভিন্ন ধৰণৰ বেনাৰ লৈ আচলতে বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ যি ভূমি আছে সেই ভূমি সুনিশ্চিত কৰিবৰ বাবে আচলতে তেওঁলোকে প্ৰশাসনক দাবী জনাইছে। আৰু এই পৰিৱেশে মোৰ লগত আচাৰ বিষয়ববী আছে। দেখা গৈছে যে বিগত সময়ছোৱাত অসমৰ ভূমিত সংৰক্ষিত বনাঞ্চলত নগাই অধিগ্ৰহণ আৰম্ভ কৰিছিল। এতিয়া অসমৰ ৰাজভূমিত নগাৰ হেন চকু, কি ক'ব আপোনালোকে? হয়, আজি আমি দেখিব পাইছোঁ অসমৰ ভূমিত যিহেতু অসম চৰকাৰৰ ব্যাগুম আঁচনি যিটো এনৰেগা আঁচনি, এই এনৰেগা আঁচনি নাগাজাংকা ভেলু তলত শ্ৰমিকসকলে কাম কৰিব নোৱাৰে। নগাৰ ফালৰ পৰা ভাবুকি সেই কাম বন্ধ কৰি দিয়ে। অসম চৰকাৰৰ যিটো আঁচনি মানে ইমান ব্যাগুম আঁচনি এনৰেগা নিচিনা আঁচনিকে নাগালেণ্ড চৰকাৰৰ মানুহে আহি অসমৰ আঁচনি বন্ধ কৰা কামটো আমি একেবাৰে মানে গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ। কাৰণ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীজনে জাতি মাটি ভেটি বুলি মানে গাদী দখল কৰিছে, কিন্তু আজি আমাৰ জাতি ভেটি সুৰক্ষিত নহয়, যাৰ ফলত নাগালেণ্ডে আহি আমাৰ অসমৰ ভূমি দিনক দিনক বেদখল কৰি আহিছে। আমি যদি চাবলৈ যাওঁ যোৰহাটত দিছৰ ভেলী বনাঞ্চলেই হওক বা আৰু অন্য যিখিনি 3খন বনাঞ্চল আছে, গোটেই বনাঞ্চল সময়তে নগাৰ বেদখল আমি দেখিবলৈ পাইছোঁ। কিন্তু অতি দুখৰ বিষয় যে যোৰহাট জিলাৰ আয়ুক্তজন আজি তাৰিখলৈকে এই পৰিদৰ্শন কৰিবলৈ অহা নাই। আৰু আমাৰ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকজনেও আমাৰ যিসকল শ্ৰমিকৰ ওপৰত মানে তেখেতবিলাকে ভয় ভাবুকি প্ৰদান কৰিছে, এইবোৰ তদন্ত কৰিব অহা নাই। তো ইয়াতে আমি যোৰহাট জিলা প্ৰশাসনৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক জ্যোতি কুৰ্মীকো আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই আমাৰ এই অসম নাগালেণ্ডৰ যিটো সমস্যা, এই সমস্যাটো সমাধান কৰিবৰ বাবে আমি দাবী জনাইছোঁ। হয়, নিশ্চয়কৈ আচলতে অসম নাগালেণ্ড মৰিয়নিত যি অসম নাগালেণ্ড সীমান্ত আছে এই বিবাদমান এলেকা সেয়া নতুন কথা নহয়। কিন্তু শেহতীয়াকৈ যি দেখা গৈছে যে অসমৰ যি ৰাজভূমিটো আচলতে নগা লোকসকলে আহি পেলাই অসমৰ যি জব কাৰ্ডৰ কাম বন্ধ কৰাইছে। আপোনালোকে আজি ইয়াত ধৰ্ণা দিছে, পৰৱৰ্তী সময়ত কি কাৰ্যসূচী হাতত ল'ব? প্ৰথম কথা হ'ল অসম চৰকাৰ তথা অসম প্ৰশাসনৰ ভূমিকা লৈ আমাৰ সন্দেহ হৈছে। অসম চৰকাৰে ভাবিছে নেকি যে ভাৰতবৰ্ষৰ যি পুঞ্জিপতিসকলক যিদৰে অসমৰ মাটি গতাই দিছে তেনেকুৱা আমাৰ এই অসমৰ যি মানে বৰ্ডাৰৰ সীমা গতাই দিম। আমি আদিবাসী ছাত্ৰ সন্থা থকালৈকে কিন্তু আমি 1 ইঞ্চি মাটি আমি গতাই দিবলৈ নিদিওঁ। প্ৰয়োজন হ'লে আমি গুলি খাব সাজি আছোঁ। আমি কৈছোঁ তেজ দিম, কিন্তু আমি 1 ইঞ্চি মাটি নিদিওঁ। আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যিহেতু অতি শীঘ্ৰে যিটো আমাৰ বৰ্ডাৰ ইছ্যু আছে সেইটো সমাধান কৰিব লাগে। যদি সমাধান নকৰে পৰৱৰ্তী সময়ত কিন্তু আমি আদিবাসী ছাত্ৰ সন্থা জংগী আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। যিহেতু বৰ্ডাৰ ইছ্যুটো কোনো বেলেগ ৰাজ্যৰ নহয়, কোনো বাংলাদেশৰ নহয়, কোনো পাকিস্তানৰ নহয়, নাগালেণ্ডৰ হয়। আৰু নাগালেণ্ড আসাম এইটো আমাৰ ভাৰতবৰ্ষৰ ৰাজ্য। যদি অসম আপোনাৰ ভাৰত চৰকাৰে যদি ইচ্ছা কৰে এইটো মেটাৰ সোনকালে শ্বৰ্ট আউট কৰিব পাৰিব, কিন্তু অসম চৰকাৰ আৰু ভাৰত
চৰকাৰৰ সদিশা নথকাৰ কাৰণে আজি এই সমস্যাটো হৈ আছে অতি শীঘ্ৰে ইয়াৰ শ্বৰ্ট আউট কৰিব লাগিব শ্ৰমিকৰ ওপৰত নিৰাপত্তা শ্ৰমিক আজিৰ তাৰিখত প্ৰটেকশ্যনত নাই আজি কিছুদিনৰ আগত আপোনালোকে গম পায় নগা দুৰ্বৃত্ত লোকে আৰ্মছ লগত লৈ MGN নগৰ কাম বন্ধ কৰিলে নিজৰ ভূমিত নিজৰ শ্ৰমিকে কাম কৰাত যদি সুৰক্ষিত নহয় এইখন অসমত তেতিয়াহ'লে ইয়াতকৈ আৰু লাজৰ বিষয় হ'ব নেকি মই ভাৰত চৰকাৰক অসম চৰকাৰক অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে এইটো শ্বৰ্ট আউট কৰিব লাগে এইটো সমাধান কৰিব লাগিব যদি অন্যথা নহয় কিন্তু আমি আদিবাসী ছাত্ৰ সন্থা তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম হয় নিশ্চয়কৈ আজি আচলতে এনেদৰে দেখা গৈছে যে অসম নাগালেণ্ড সীমান্তৰ যি সমস্যা আছে সমস্যা হৈ পৰিছে আচলতে অসমৰ যি ৰাইজৰ যিসকল শ্ৰমিক আছে শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে এওঁলোকে দাবী উত্থাপন কৰিছে লগতে অসমৰ যিসমূহ ভূমি আছে বেদখলকৃত যিসমূহ ভূমি আগ্ৰাসী নগাই নিজৰ হস্তগত কৰিছে সেইসমূহ যাতে মোকলাই তেওঁলোকৰ আজি মূল দাবী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত